গুড মৰ্ণিং গাইজ। মই একচুৱেলি দৰংখুণ্ডাত আছোঁ। দৰংখুণ্ডাত অহাকালি আপোনাৰ শুভ উদ্বোধন হ'ব আৰু সেয়েহে আমি আজি তাতে কাম চাম চলি আছে, চাফাই আৰু ফিটিঙত চলি আছে। আহক আমি বস্তুবিলাক দেখাওঁ, কি কৰি আছে কি কৰা নাই। এইটো হ'ল দৰংখুণ্ডা ছাৰ্ভিচ চেণ্টাৰ, মঙলদৈ LNB ৰোডৰ লগতে আছে আৰু সন্মুখতে আপোনাৰ কানাডা বেংক, ফোনতে আহিব আপোনালোকে। এইটো হ'ল হোণ্ডাৰ ছাৰ্ভিচ চেণ্টাৰ আৰু এইটো বনাই আছে মোটামুটি আপোনাৰ এখন ফ্ল'ৰ হ'ল, দ্বিতীয় ফ্ল'ৰ হৈছে, এই থাৰ্ড ফ্ল'ৰলৈ বনাই আছে। বৰ্তমান আমাৰ দুখন ফ্ল'ৰ ৰেডি হৈছে, তো আপোনালোক আহিব। আৰু এইটো আমাৰ মেইন ৰাস্তা হয়, এণ্ট্ৰি পইণ্ট। LNB ৰোডৰ পৰা ভিতৰলৈ সোমাই আহিব লাগিব। তো আজি অহাকালিৰ কাৰণে আমি তীব্ৰগতি ৰেডি কৰাই আছোঁ। এইবিলাক ধৰ আপোনাৰ হেৰি লাগিব, আগত চাইনবোৰ্ড বেনাৰ চেনাৰ লাগিব, এইবিলাক আমি লগাম অহাকালি। আৰু এজন দাদাজন আহিছিলে ছাৰ্ভিচিঙত, আজি ছাৰ্ভিচিং নহয় বুলি পঠাই দিছে, তেওঁ অহাকালি মাতিছে, তেওঁ অহাকালি আহিব। তো ভিতৰলৈ সোমাবলৈ আপোনাৰ এইটো এটা এণ্ট্ৰি গেট, ইফালেদি আপুনি সোমাব পাৰিব আপোনালোকে আহিলে। তো মই সোমাই আছোঁ ইফালেদি আপোনাৰ বাইপাছ হৈ, ইফালে আপোনাৰ ছচন গেটৰ ফালে গেট এটা আছে, ওলাই যাব পাৰে। সিফালে আপোনাৰ ৱাশ্বিং চেণ্টাৰ হয় আৰু এইটো হ'ল ছাৰ্ভিচ চেণ্টাৰ, ৱৰ্কশ্বপ। এইটো কাম চলি আছে বৰ্তমান, এইটো কাম চলি আছে, মানে ফিটিং চিটিং হোৱাৰ কাৰণে গোটেইখিনি হৈ আছে বাৰু। তো অহাকালি অপেনিং হ'বতো, অপেনিঙৰ কাৰণে আপোনাৰ এইবিলাক ৰেডি কৰাই আছে। তো লাষ্ট যিটো কালাৰ ফাইনেল আছে, তেওঁলোকৰ কালাৰ ফাইনেল কৰি আছে, লাষ্ট ৰেম ফিটিং কৰি আছে, ৰেম চাফা কৰি আছে। এই ঝাৰু মৰা মানুহ ঝাৰু মাৰি আছে আৰু কোনোবাই কাম কৰা নাই, ৰখি আছে তেওঁলোকে। তো আহক আৰু বস্তু দেখাই আছোঁ মই। এইটো হ'ল আপোনাৰ স্মাৰ্ট ৱৰ্কশ্বপ। এইবিলাক চব কাম চাম চলি আছে বাৰু, তীব্ৰগতি সহকাৰে। আৰু আমাৰ ইয়াতে আৰু এটা বস্তু আহিছে আপোনাৰ নাইট্ৰজেন, যিটো আপোনাৰ টায়াৰ প্ৰেছাৰ ভৰোৱা যায়, সেইটো আহিছে। আপোনালোকে আহিব, যিমান পাৰোঁ আমি সহায় কৰিম বস্তু কাম কৰিবলৈ। এইটো বৰ্তমান চাফাই অভিযান চলি আছে আৰু আমাৰ প্ৰিণ্টাৰৰ দাদাসকল আছিল, তেওঁলোকৰ কাম চলি আছে। এইবিলাক তেওঁলোকৰ তাৰমানে কাম হৈছিলে, আকৌ আমি মানে ৰিপেয়াৰ কৰি আছোঁ। তো এইটো এটা হ'ল ইঞ্জিন ৰুম, ইয়াতে আপোনাৰ ইঞ্জিনৰ যিবিলাক কাম হ'ব, ইঞ্জিনৰ ৰিপেয়াৰিং চিষ্টেম ইয়াতে হ'ব। ইঞ্জিনটো মই অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। ইঞ্জিন ৰুমত আপোনাৰ স্পেচিয়েল টুলছ, এইবিলাক স্পেচিয়েল টুলছ হয়। তাৰ লগতে আপোনাৰ স্পেয়াৰ পাৰ্টছ, যিবিলাক আপোনাৰ গাড়ী খোলাৰ পিছত পাৰ্টছবিলাক চাফা কৰা হয়, এইটো পাৰ্টছ ক্লিনাৰ, ইয়াতে আপোনাৰ ক্লিন কৰি হ'ব। ক্লিন কৰা হ'ব। আৰু এইটো আপোনাৰ ৰেকটো বনোৱা হৈছে, এইটো ৰেকত আপোনাৰ ওপৰত লিখা আছে যিটো ৱাৰেণ্টি পাৰ্টছ, মানে ৱাৰেণ্টিত যিবিলাক পাৰ্টছ আছে, সেইবিলাক পাৰ্টছ ইয়াতে মানে ভৰাই থৈ দিব। আৰু বৰ্তমান আমি মানে এইটো অলপ কিবা হেৰি কৰি থৈছোঁ আৰু ইঞ্জিন ৰুমৰ আপোনাৰ ইঞ্জিন বনাবৰ কাৰণে স্পেচিয়েল টুলছ থাকে বা টুল থাকে। এই টুলটো আপোনাৰ সেইটো যিটো বস্তু দেখাইছোঁ, এইটোত আপোনাৰ ইঞ্জিনটো উঠাই কেনে ইঞ্জিনৰ কাম কৰা হ'ব। আৰু তাৰ লগতে আপোনাৰ এইটো হ'ল টুলছ কিট, স্পেচিয়েল টুলছ কিট, অকল ইঞ্জিনৰ কাৰণে বা আপোনাৰ যিবিলাক বিয়াৰিং হওক বা সেনেকুৱা বস্তু, ভিতৰৰ বস্তু খুলিবৰ কাৰণে সুবিধা হয়, এইটো বস্তু এতিয়া দিয়া আছে। এটা হোণ্ডা লগ' এটা ইয়াতে ডাঙৰকৈ বহল ভিত্তিত কৰাই আছে আৰু এইটো ইয়াতে কালি ডেক'ৰেশ্যন কৰা হ'ব, কিছু বস্তু লগোৱা হ'ব। তো কালি চাব পাৰিব এইটো। আৰু এইবিলাক চব ষ্টিকাৰ সহ এইবিলাক বনাই থৈ দিয়া আছে। প্লাছ আপোনালোকে যেতিয়া আহিলে ইয়াতে এণ্ট্ৰি কাউণ্টাৰত এণ্ট্ৰি হ'ব। ইয়াতে জব কাৰ্ড হ'ব পাৰে, গাড়ী কাম কৰাৰ আগত এইবিলাক মানে এণ্ট্ৰি হ'ব। ইয়াতে ৰিচিপশ্যনত থাকিব, তেওঁলোকে এণ্ট্ৰি কৰিব। আৰু এটা ভাল সুবিধা আছে, আপোনালোকে যদি কাষ্টমাৰ মানে কি যদি ছাৰ্ভিচিঙত আহিলে আপোনাৰ কাষ্টমাৰ বহুত সময় বহি থাকিব লাগে, বহি থকা হ'লে আপোনাৰ খেলা ধূলাৰ কাৰণে বস্তু দিছে। তো এইটো কাষ্টমাৰ লঞ্চ, ধুনীয়া পৰিৱেশ, ধুনীয়া সুবিধা। আৰু কাষ্টমাৰ বহি থাকি যদি ব'ৰ হোৱা যেন লাগে, তেতিয়াহ'লে খেলা ধূলাৰ কাৰণে দিছে। সৰু ছোৱালী বাচ্ছা আপোনাৰ এইবিলাক খেলা ধূলা দিছে, খেলা খেলিব পাৰিব। তাৰপিছত এই আমাৰ এনেকৈ ধৰ এতিয়া এওঁলোকে আহিছিলে, এওঁলোকে খেলা খেলি আছে।
তো আমি তলৰ ৰুমটো দেখালোঁ, তাৰপিছত ওপৰত আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰত আপোনাৰ আহিছে এইটো। ফাৰ্ষ্ট ফ্ল'ৰলৈ আহিলে আপোনাৰ কামবিলাক হৈ আছে। তো ফাৰ্ষ্ট ফ্ল'ৰত আছে আপোনাৰ ট্ৰেইনিং চেণ্টাৰ, এক্সচেঞ্জ ৰুম আৰু PDA এৰিয়া। আৰু এইটো হ'ল আপোনাৰ আমাৰ মিটিং ৰুম, অকল PDA ৰুম। তাৰপিছত ইফালে চলি আছে আপোনাৰ এইটো এক্সিডেণ্টেল এৰিয়া। তো এক্সিডেণ্টেল ৰেমৰ এইটো মেচিন আছে। তাৰপিছত আপোনাৰ ইয়াতে পাব আপোনালোকে PDA এৰিয়া। নতুন গাড়ীবিলাক যেতিয়া ফিটিং হ'ব, তো এইখিনি জেগাত ফিটিং কৰা হ'ব। নতুন গাড়ী আপোনাৰ ফিটিং কৰাৰ সময়ত আমি বেটাৰীটো চেক কৰিব লাগে, সেই গতিকে ইয়াতে লগতে দিয়া আছে আপোনাৰ বেটাৰী মানে চাৰ্জাৰ মেচিন। তো গাড়ীখন দিয়াৰ আগত আমি বেটাৰীটো চেক কৰি চাম কি হৈছে কি হোৱা নাই। তো এইটো হ'ল আমাৰ এক্সিডেণ্ট এৰিয়া দ্বিতীয়তে। তাৰপিছত ঠিক কাষতে লাগি আছে আপোনাৰ PDA এৰিয়া, আৰু ঠিক তাৰ কাষতে লাগি আছে আপোনাৰ যিটো আমাৰ মানে ষ্টাফৰ এটা ৰুম, তাতে য'ত ধৰ চাহ তাহ খোৱা বা ড্ৰেছ চেঞ্জ কৰা। ইয়াতে আমাৰ ষ্টাফে বহি কেনে ড্ৰেছ চেঞ্জ কৰিব পাৰিব, লগতে মানে চাহ তাহ ভাত চাত খোৱা যিকোনো সুবিধা কৰিব পাৰিব। আৰু প্ৰত্যেকৰে কাৰণে এটা এটা লকাৰ ছিষ্টেম আছে। তো লকাৰত আপোনালোকৰ আমাৰ যিটো ষ্টাফ আছে, ষ্টাফে চবখানে ইয়াতে লকাৰত নিজৰ নিজৰ নাম্বাৰ থাকিব, তেওঁলোকে ড্ৰেছ থ'ব পাৰিব। কালি আহি তহঁতে কালি কিবা দুদিন কালি আহিম, কালি খানা এটা খাব পাৰিবি। কালি আহি দুপৰীয়া মালিকে মাতা নাই, মিস্ত্ৰীকেইটাক মই মাতিম না। পুৰণা মিস্ত্ৰীকেইটাক মাতিছিলে, মাতা নাই। সেইটো মালিকে মাতিছিলে, মই মাতিছিল পঠাই দিম। দেখতে লাগব আৰু মই থাকিলে মাৰি দিম, মই চাই দিম। নাই নাই আছে মাৰি দিম, মই চিন্তা নকৰোঁ। মোৰ তাত আছে যদি মই লগতে মাৰি দিম, চিন্তা নহয়। মই অলপ পিছত মাৰি চাই আছোঁ। হেল্ল' নেক্সট ভিডিঅ' পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো চাই থাকিব, লাইক কৰিব।